হৰি ৰাম 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 ৰাম। শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছো মহাপাপী মনতো নৰয়, হৰি নাম ল'বলৈ দেহায়ো নকয়। ৰাম ৰাম শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছো মহাপাপী মনতো নৰয়, হৰি নাম ল'বলৈ দেহায়ো নকয়। জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতয়, সেহি স্থানে নিজ গুৰু ভৈদন্ত উদয়, সেহি স্থানে নিজ গুৰু পাতিলন্ত হাত। ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত। শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছো মহাপাপী মনতো নৰয়, হৰি নাম ল'বলৈ দেহায়ো নকয়, হৰি নাম ল'বলৈ দেহায়ো নকয়। বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম, এ শংকৰে বিলালে নাম, এ মাধৱে ভকতি, এ কলি নৰক দিলে এ মৃত সঞ্জীৱনী। এ নামে গতি নামে মতি, নামতহে ভকতি, নামৰ বিনে নাহি বান্ধৱ, অন্যতমো কোটি। বান্ধৱ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰু গুণৰ অৱতাৰী, নামি আহা পৃথিৱীলৈ জগত পোহৰ কৰি। হে শংকৰ গুৰু মাধৱ গুৰু গুণৰ অৱতাৰী, নামি আহা পৃথিৱীলৈ
ধন্যবাদ। ভালেই হৈছে পৰিৱেশনটো বাৰু, কিন্তু আমাৰ দিহা নামৰ 3টা লয় আছে। এই লয় 3টা মতে প্ৰথম বিলম্বন লয়টো অহা নাই, সেইটো বিলম্বন লয়টো আনিবলৈ চেষ্টা কৰিব অকণমান। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ শুদ্ধভাৱে যাতে গাব পাৰে। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। টিকু ৰাজবংশীৰ দল বাক্সাৰ ন আপোনালোক? আই মাতটো বৰ শুৱলা, গাইছেও ভালকৈ গাইছে, পৰিৱেশন যেনেকৈ শিকি আহিছে তেনেধৰণেই পৰিৱেশন কৰিছে। কিন্তু আই 3টা মাত্ৰা বুলি ক'লে আপুনি চাগে বুজি পোৱা নাই নিশ্চয়। মাত্ৰা 3টাত আপোনালোকে চাপৰিটো দিছে, 3টা মাত্ৰা ৰাখিহে চাপৰিটো দিব লাগিব। বাকী ভাল হৈছে আপোনালোকৰ পৰিৱেশন দেই, ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী কলে লব দৈৱ কিয়ে জগতৰে স্বামী। হে ৰাম ৰাম স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী কলে লব দৈৱ কিয়ে জগতৰে স্বামী। হে ৰাম ৰাম পূৰ্বতে আছিলা তুমি প্ৰিন্সি নামে অতি বসুদেৱাছিলা তপা প্ৰজাপতি। হে ৰাম ৰাম স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী কলে লব দৈৱ কিয়ে জগতৰে স্বামী। হে ৰাম ৰাম সৃষ্টি কৰি বাক ব্ৰহ্মায় দুয়োকো দেখিলা কোনে দুয়ো প্ৰাণী ঘোৰ অপায়া চৰিলা। হে ৰাম ৰাম স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী কলে লব দৈৱ কিয়ে জগতৰে স্বামী। বান্ধৱ কৃষ্ণ। হে ৰাম দ্বাপৰ যুগত কৃষ্ণ ৰূপে ধৰে নাৰায়ণ কৃষ্ণ ত্ৰলোকত দুষ্ট চক্ৰ কৰে বিনা হে ৰাম উপজিলা প্ৰভু হংস চক্ৰ গদা ধৰি বসুদেৱে কৰে স্তুতি কৰ জোৰ কৰি
কৃষ্ণ নমো ব্ৰহ্মা সনাতন হৰি ঠাৰা দখুনি দৈৱ কি কান্দে হৈয়া কাতন নমো ব্ৰহ্মা সনাতন হৰি ধাৰা দখুনি দৈৱ কি কান্দে হৈয়া কাতৰ অকংস ভায়ে মোৰ মহা কাল মায়া বৰি অজাৰ ভয়ে কম্পি থাকে মথুৰা নগৰী নমো ব্ৰহ্মা সনাতন হৰি ধাৰা দখুনি দৈৱ কি কান্দে হৈয়া কাতৰ অকংসে মাৰি লন্ত মোৰা পুত গুটি তাক কুমাৰন্তে মোৰা প্ৰাণ যায় ভূতি নমো ব্ৰহ্মা সনাতন হৰি ধাৰা দখুনি দৈৱ কি কান্দে হৈয়া কাতৰ দখুনি দৈৱ কি কান্দে হৈয়া কাতৰ কৃষ্ণ ভক্তি কৰে কহে শংকৰে দুটি ৰাম নাম বিনা নাই কাহাৰ মুকুতি কৃষ্ণ ভক্তি কৰে কহে শংকৰে দুটি ৰাম নাম বিনা নাই কাহাৰ মুকুতি শিশু বাবে গকুলত গিৰিৰায় পাৰ হাবিনায়নে কপিতি নন্দ যশোদাৰ কৃষ্ণ ভক্তি কৰে কহে শংকৰে দুটি ৰাম নাম বিনা নাই কাহাৰ মুকুতি হেন জানি নিৰন্তৰে এৰিয়া নকাম পাতো কচাৰুক ডাকে বোলা ৰাম ৰাম কৃষ্ণ ভক্তি কৰে কহে শংকৰে দুটি ৰাম নাম বিনা নাই কাহাৰ মুকুতি ৰাম নাম বিনা নাই কাহাৰ মুকুতি ৰাম নাম বিনা নাই কাহাৰ মুকুতি ৰাম জয় একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসি যথাত এ ৰাম ৰাম বৈকুণ্ঠ কুপৰি হৰি যোগী ৰূঢ়ি দয়েৰি থাকা হৰি সাক্ষাতে তথাত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ এই ভুলখিনি সংশোধন কৰি শুদ্ধভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি দিয়ক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, প্ৰথম কৈছোঁ মই তালিয়া বাপ, বৰ সুন্দৰ আপোনাৰ সংগতি, তালৰ যিটো মান আপুনি বৰ সুন্দৰকৈ ৰাখিছে। কিন্তু নাগাৰা আই, আপুনি বহুতখিনি আৰু অলপ শিকিব লাগিব, যথেষ্ট আখৰা কৰিব লাগিব। বাকী মই নামাচাৰ্য আইক কৈছোঁ, আৰম্ভণি ইমান ধুনীয়া ধুনীয়া আপোনালোকৰ সাজপাৰ,
কিন্তু দলীয় ঐক্য অত্যন্ত দুৰ্বল। গতিকে আৰু অকণমান চেষ্টা কৰিব দেই, আপোনালোকে বেয়া নাপাব, কিন্তু অলপ কষ্ট কৰিব লাগিব, যথেষ্ট কষ্ট কৰিব লাগিব। ধন্যবাদ। হয় দেৱে হৰি নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছোঁ মহাপাপী মনতো নৰয়, হৰিৰ নাম ল'বলৈ দেখায়ো নকয়। ৰাম ৰাম শংকৰদেৱে হৰিৰ নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছোঁ মহাপাপী মনতো নৰয়, হৰিৰ নাম ল'বলৈ দেখায়ো নকয়। ৰাম ৰাম জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুটাই, সেই থানে নিজ গুৰু ভৈলন্তাই উদায়, সেই থানে নিজ গুৰু পাতিলন্ত পাত, ৰাম নামৰ মহাৰত্ন বেহাইলন্ত হাত। ৰাম ৰাম শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছোঁ মহাপাপী মনতো নৰয়, হৰিৰ নাম ল'বলৈ দেখায়ো নকয়। ৰাম ৰাম জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুটাই, সেই স্থানে নিজ গুৰু ভৈলন্তাই উদায়, সেই স্থানে নিজ গুৰু পাতিলন্ত পাত, ৰাম নামৰ মহাৰত্ন বেহাইলন্ত হাত। ৰাম ৰাম শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছোঁ মহাপাপী মনতো নৰয়, হৰিৰ নাম ল'বলৈ দেখায়ো নকয়। হীৰাতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, কেতিয়া বিচাৰি পাম। ঐ ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ, হীৰাতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, কেতিয়া বিচাৰি পাম। ঐ ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ, হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ড কমেদি। ঐ ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ, হীৰাতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম,
ভালেই হৈছে পৰিৱেশনটো, কিন্তু বিসংগতি অলপ ঘটিছে। খৰ চাপৰিতে আপোনালোকে দিহানাম আৰম্ভ কৰিছে। দিহানামৰ 3টা লয় আছে। গুৰুৰ ওচৰত অকণমান আশ্ৰয় লৈ এইবিলাক প্ৰশিক্ষণ লৈ ল'ব লাগে দেই, ভৱিষ্যতলৈ শুদ্ধ কৰি ল'ব। ভগৱন্তই আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, আপোনালোকে বহুত শিকিব লাগিব আৰু বহুত জ্যেষ্ঠ আই এগৰাকী আহিছে, মই সেৱা ধৰিছোঁ। আই, আপুনি অকণমান শিকাব, আইসকলক ভালকৈ শিকাব, অকণমান পৰামৰ্শ দিব, শুদ্ধভাৱে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিব, সফল হ'ব। ধন্যবাদ। মাতে গোপহবে কলিয়া কলিয়া ও বৃন্দাবনতে ধেনু চৰাবলৈ যাবানে এতিয়া উঠেনো খেদি নিলে কানো বৃন্দাবনৰ বাটে গোপগণে আনন্দতে গোপী সবক মাতে হৰি কৃষ্ণ উঠেনো খেদি নিলে
কৃষ্ণ উঠেনো চাৰে চাম কানো বৃন্দাবনৰ মাজে গোপ হবে খেলি খেলাই আনন্দিত মনে হৰি কৃষ্ণ ধেনু চাৰে চাম কানো বৃন্দাবনৰ মাজে গোপ হবে খেলি খেলাই আনন্দিত মনে ধেনু চাৰে চাম কানো বৃন্দাবনৰ মাজে গোপ হবে খেলি খেলাই আনন্দিত মনে আনন্দৰ ঘৰৰ যদু তুমি আছিলা যে সৰু কোনহতে নন্দৰায়ে ৰখাইছিলা গৰু ধেনু চাৰে চাম কানো বৃন্দাবনৰ মাজে গোপ হবে খেলি খেলাই আনন্দিত মনে ও হৰি ঐ গোপাল গোবিন্দই ৰাম কৃষ্ণ ও হৰি ও ৰাম নাম অপৰাধক মৰিখন কৰি কৃষ্ণ ঘোষাপদৰ সংগতিটো ঠিকে আছে বাৰু বাকী শুদ্ধভাৱে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ গাব পাৰে ধন্যবাদ থাকিল আপোনাসকল আই বাপ মই সমস্তে সেৱা ধৰিছোঁ দেই কিন্তু আপোনালোকে বহুত শিকিব লাগিব বাকী আপোনালোকক মই সবাকে কৈছোঁ মনত কেতিয়াও অসন্তোষ পাব নালাগে কিন্তু শিকিবলৈ চেষ্টা কৰি আগবাঢ়ি যাওক ধন্যবাদ দৈৱ কি আই আই দৈৱ কি আজি দৈৱ কি বিয়া জয় দৈৱ কি আই দৈৱ কি
বিয়া জয় দৈৱ কি আই আই দৈৱ কি আজি দৈৱ কিৰ বিয়া বৰ ধুনীয়া বসুদেৱৰ মুখ কত চন্দ্ৰ যেন জলে জয় দৈৱ কি আই দৈৱ কি আজি দৈৱ কিৰ বিয়া দৈৱ কিৰ ৰূপ দেখি অপৰূপ কনে নবৰ্ণাইতে পাৰে জয় দৈৱ কি আই দৈৱ কি আজি দৈৱ কিৰ বিয়া কংস নৰপতি শুভয়ানন্দমতী কৰে কন্যা সম্প্ৰদান
সোধে বাই সোধে এক নাম শুনে বা ভনে বা মনে স্মৰে অপৰাধহীন পুৰুষ কহ দে তাৰে। কোনো এজন গুৰুৰ ওচৰত এই দিহানামৰ বিষয়ে আঁচনিখন লৈ ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে যিখন ভুল কুটি হৈ গৈছে এখন শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আইসকল, পৰিৱেশন বৰ সুন্দৰ হৈছে, মাৰ্জিতভাৱে বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে, সেইখিনি খুব সুন্দৰ। কিন্তু দিহানামৰ তাল মান সুৰ লয় একোৱেই অহা নাই। এইটো অকণমান শিকি ল'ব গুৰু এজনৰ ওচৰত গৈ, নহ'লে জ্যেষ্ঠ এজনৰ জনা মানুহৰ লগত অকণমান আলোচনা কৰি অকণমান শিকি ল'ব, তেতিয়া আগলৈ ভাল।